আজি সন্ধিয়া বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। আপুনি চাবলৈ আৰম্ভ কৰিছে ফাষ্ট নিউজ 24x7। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত। বাক্সাৰ কাৰাগাৰৰ সন্মুখত নিয়ন্ত্ৰণহীন পৰিস্থিতি। আৰক্ষীৰ বাহনৰ লগতে জ্বলাই দিলে সংবাদ মাধ্যমৰ বাহন। কেইবাজনো সাংবাদিক আহত। জুবিনৰ মৃত্যুৰ ঘটনাৰ 5 অভিযুক্তক বাক্সা কাৰাগাৰলৈ নিয়াৰ পিছতে উত্তপ্ত পৰিস্থিতি। কাৰাগাৰ বাহিৰত ক্ষুব্ধ প্ৰতিবাদ কৰি আৰক্ষীৰ হতাহতি, শূন্যলৈ গুলীচালনা জলিল আৰক্ষীৰ বাহন। প্ৰতিবাদ কৰি শিলগুটি নিক্ষেপত আহত হয় সাংবাদিক ধ্ৰুৱ বৰা, বঞ্জিত কলিতা, সৌৰভ দে আৰু নকুল তালুকদাৰ। শ্যাম কানু সিদ্ধাৰ্থক বাক্সা জেললৈ নিয়াক লৈ কাৰাগাৰৰ বাহিৰত জুবিন অনুৰাগীৰ প্ৰচণ্ড ক্ষোভ। বাক্সা কাৰাগাৰৰ বাহিৰত উত্তাল প্ৰতিবাদ। আৰক্ষীৰে একাংকৰ প্ৰতিবাদ কৰি হতাহতি। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত লাঠিচালনাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে। কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। তাৰ পিছতে উত্তেজিত হৈ পৰে একাংশ প্ৰতিবাদকাৰী। আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত কেইবাজনো আৰক্ষীৰ আহত হোৱাৰ লগতে সংবাদ মাধ্যমৰ একাংশ লোকো আহত হয়। প্ৰতিবাদকাৰী শিলগুটি নিক্ষেপত আহত হয় সাংবাদিক ধ্ৰুৱ বৰা, বঞ্জিত কলিতা, সৌৰভ দে আৰু নকুল তালুকদাৰ। লগতে আহত হয় কেইবাজনো আৰক্ষীৰ লোক। প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ 3খন বাহনত অগ্নিসংযোগ কৰে একাংশ প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়ে পতা বেৰিকেডো জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে। উল্লেখযোগ্য যে আজি 14 দিনৰ CID জিম্মাৰ অন্তৰ পৰা পিছত শ্যাম কানু মহন্তৰ, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ লগতে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আদালতলৈ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। গুৱাহাটী চেণ্ট্ৰেল জেলৰ পৰিৱৰ্তে 5 অভিযুক্তক বাক্সা কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু 5 অভিযুক্তক লৈ বাক্সাত প্ৰৱেশ কৰাৰ পিছতে প্ৰতিবাদকাৰীৰ সন্মুখীন হয় শ্যাম কানু, সিদ্ধাৰ্থ। আৰক্ষীয়ে প্ৰতিবাদৰ মাজতে আটাইকেইজন অভিযুক্তক বাক্সা কাৰাগাৰত প্ৰৱেশ কৰায়। কিন্তু তাৰ পিছতে কাৰাগাৰৰ বাহিৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এপিনে 17 অক্টোবৰত জুবিন গাৰ্গৰ ন্যায় যাত্ৰাৰ অংশীদাৰ হ'বলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী। বাক্সা অভিমুখে ৰেপিড একশ্যন ফ'ৰ্চ 4খন বাছত ৰাওনা হৈছে বৃহৎ সংখ্যক জোৱান। ইপিনে বাক্সাত সান্ধ্য আইন জাৰি কৰিলে প্ৰশাসনে। BNSSৰ 163 ধাৰাৰ অধীনত জাৰি সান্ধ্য আইন।